নমস্কাৰ, প্ৰতিবল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভাপত দিয়া পিঠাৰ অন্য এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে চাউল প্ৰায় 3 পৰা 4 ঘণ্টা সময়ৰ বাবে তিয়াই থৈছোঁ আৰু এই চাউল হৈছে জহা চাউল আৰু ইয়াতে চাউলৰ পৰিমাণ লোৱা হৈছে 500 গ্ৰাম। চাউলখিনি ভালদৰে পৰিষ্কাৰ পানীৰে ধুই লোৱাৰ পিছত এখন চালনীত কিছু সময় বাবে ৰাখিছোঁ যাতে অতিৰিক্ত পানীখিনি আঁতৰি যায়। তাৰপিছত গ্ৰাইণ্ডাৰৰ জাৰত তাক গ্ৰাইণ্ড কৰি লৈছোঁ। চাউলখিনি ভালদৰে গুৰি হৈ গৈছে। ইয়াৰ পিছতে এটা নাৰিকল লৈছোঁ আৰু নাৰিকলটো সৰু সৰু টুকুৰা কৰি এনেধৰণেৰে কাটি লৈছোঁ। এতিয়া কাটি লোৱা নাৰিকলৰ টুকুৰাকেইটা গ্ৰাইণ্ডাৰৰ জাৰত দি দিছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ। গ্ৰাইণ্ডাৰৰ জাৰ ব্যৱহাৰ নকৰাকৈ আপোনালোকে ৰুকনিৰেও এই নাৰিকলখিনি ৰুকি ল'ব পাৰে। ইয়াৰ পিছতে এটা কেৰাহী বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া তাত গুৰি কৰা চাউলৰ গুৰিখিনি ইয়াতে দি দিছোঁ আৰু ভাজিবলৈ আৰম্ভ কৰিছোঁ। লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে। ই ভালদৰে ভজা হৈ গৈছে। ভজা হোৱাৰ পিছত দেখিবলৈ পোৱা গৈছে যে তাত কিছুমান গোটা গোটা অংশ পোৱা গৈছে। সেইবাবে আমি পুনৰাই ভাজি লোৱা চাউলৰ গুৰিখিনি গ্ৰাইণ্ডাৰৰ জাৰত দিছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া গ্ৰাইণ্ড কৰি লোৱা চাউলৰ গুৰিখিনি আন এটা পাত্ৰত লৈ লৈছোঁ। ইয়াৰ পিছতে এটা কেৰাহী পুনৰাই বাৰ্ণাৰত উঠাই দিছোঁ। কেৰাহীটো যেতিয়া গৰম হৈ আহিছে তেতিয়া গুৰি কৰি লোৱা নাৰিকলৰ গুৰিখিনি ইয়াতে দি দিছোঁ আৰু ভাজিবলৈ আৰম্ভ কৰিছোঁ। আৰু কিছু সময়ৰ পিছত আমি ইয়াতে গুড় দিছোঁ। গুড়ৰ পৰিমাণ ডাঙৰ এখন চামুচেৰে এচামুচ ব্যৱহাৰ কৰিছোঁ আৰু এই গুড় হৈছে কুঁহিয়াৰৰ গুড়। ভালদৰে ভজা হৈ আহিছে, ৰঙচুৱা হৈ আহিছে যিহেতু ইয়াতে গুড় ব্যৱহাৰ কৰিছোঁ। এতিয়া ইয়াতে সুগন্ধিৰ বাবে ভেনিলা ব্যৱহাৰ কৰিছোঁ। ভেনিলাৰ পৰিমাণ প্ৰায় 2 পৰা 3 টোপাল ব্যৱহাৰ কৰিছোঁ। তাৰপিছত পুনৰাই কিছু সময়ৰ বাবে ভাজি আছোঁ। ভজা হৈ গৈছে। তাৰপিছত এইখিনি আন এটা পাত্ৰত আমি লৈ লৈছোঁ। এতিয়া এটা কেৰাহী পুনৰাই বাৰ্ণাৰত উঠাই দিছোঁ আৰু লগতে ইয়াতে আমি গাখীৰ লৈছোঁ। গাখীৰৰ পৰিমাণ আমি ব্যৱহাৰ কৰিছোঁ 2 বাটি। লগতে এই 2 বাটি যিখিনি আমি গাখীৰ ব্যৱহাৰ কৰিছোঁ তাত কিছু পৰিমাণে পানীও লৈছোঁ। ইয়াতে গাখীৰৰ ঘনত্ব হিচাপে আপোনালোকে পানী ব্যৱহাৰ কৰিব পাৰে। লগতে ঘি লৈছোঁ। ঘিৰ পৰিমাণ লৈছোঁ এখন সৰু চামুচেৰে 2 চামুচ। এতিয়া গাখীৰখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। এতিয়া ভালদৰে উতলি অহাৰ পিছত ইয়াতে আমি ভজা পিঠাগুড়ি দিছোঁ আৰু ভজা পিঠাগুড়িৰ পৰিমাণ 2 বাটি ব্যৱহাৰ কৰিছোঁ। সেই একেটা বাটি ব্যৱহাৰ কৰিছোঁ ইয়াতে যিটো বাটিৰে আমি গাখীৰ ব্যৱহাৰ কৰিছিলোঁ। এতিয়া পিঠাগুড়িখিনিয়ে গাখীৰখিনি ভালদৰে এবজৰ্ব কৰি লৈছে আৰু তেতিয়া আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ। যিহেতু প্ৰথম অৱস্থাত পিঠাগুড়িখিনি গৰম হৈ থাকে, তাক হাতেৰে মঠিবলৈ অসুবিধা হয়। সেইবাবে প্ৰথমতে এটা গিলাচৰ তলৰ অংশৰে তাক অলপ প্ৰেছাৰ দি মঠি লৈছোঁ আৰু তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত হাতেৰে মঠিবলৈ আৰম্ভ কৰিছোঁ। মঠা হৈ গৈছে আৰু কিছু সময়ৰ বাবে ঢাকনেৰে ঢাকি থৈ দিছোঁ। প্ৰায় আধা ঘণ্টা সময়ৰ পিছত আমি ইয়াৰ পৰা কেইটামান বল বনাই লৈছোঁ। বলকেইটা অলপ ডাঙৰ আকাৰতে বনাই লৈছোঁ আৰু এই বলকেইটাৰ পৰা আমি ৰুটিৰ আকাৰত বেলি লৈছোঁ। আটাৰ যেনেকৈ আমি ৰুটি বেলি লওঁ ঠিক তেনেকৈ বেলিছোঁ, কিন্তু বেছি প্ৰেছাৰ দি এই পিঠাগুড়ি যিটো আমি ৰুটি বনাই আছোঁ বেছি প্ৰেছাৰ দি পেলাই আমি ৰুটিখন বেলা নাই। ইয়াৰ পিছতে যিখিনি আমি নাৰিকল গুড়ৰে সৈতে ভাজি লৈছিলোঁ সেই নাৰিকলখিনি ইয়াতে দি দিছোঁ। গোটেই যাতে পিঠাগুড়িৰ ৰুটিখনত ভালদৰে সিঁচৰিত হৈ পৰে ঠিক সেই হিচাপত আমি দি দিছোঁ। তাৰপিছত আন এটা বল পিঠাগুড়ি বল ৰুটি আকাৰত বনাই সেইখন ইয়াৰ ওপৰত দি দিছোঁ। তাৰপিছত পুনৰাই ভাজি লোৱা নাৰিকল ইয়াতে দি দিছোঁ। ইয়াৰ পিছত বেলনা মাৰিৰে আমি কিছু বেলি লৈছোঁ যাতে ভালদৰে ৰুটিখনত পিঠাগুড়ি যিখন আমি ৰুটি বনাইছোঁ ভালদৰে যাতে সিঁচৰিত হৈ পৰে। ইয়াৰ পিছত পুনৰ আন এখন আমি বেলি লৈছোঁ আৰু বেলি লোৱা এই পিঠাগুড়িৰ ৰুটিখন ইয়াৰ ওপৰত পুনৰাই দি দিছোঁ। গতিকে ইয়াতে আমি টোটেল যদি আমি কওঁ তেতিয়াহ'লে পিঠাগুড়িৰ টোটেল ৰুটি আমি ব্যৱহাৰ কৰিছোঁ 3খন আৰু দুখনৰ মাজত আমি
যিটো আমি নাৰিকলৰ গুড়ি তৈয়াৰ কৰিছিলোঁ ভাজি পেলাই সেইখিনি ব্যৱহাৰ কৰিছোঁ আৰু ইয়াৰ পিছত অতিৰিক্ত অংশখিনি চাৰিওকাষৰ পৰা আঁতৰাই লৈছোঁ। তাৰপিছত এটা চচপেনত পানী লৈছোঁ প্ৰায় 3/4 এভাগ। যিহেতু আমি এই পিঠাটো ভাপত বনাম তাৰ বাবে আমি চচপেনটো পানীৰ সৈতে বাৰ্ণাৰ উঠাই দিছোঁ আৰু লগতে এটা খৰাহী ব্যৱহাৰ কৰিছোঁ। এতিয়া খৰাহীটোৰ ওপৰত এই যিখিনি আমি বনাই ল'লোঁ পিঠাটো সেই পিঠাটো ইয়াতে দিছোঁ আৰু ঢাকনেৰে ঢাকি থৈ দিছোঁ। আৰু এইখিনি সময়ত আমি বাৰ্ণাৰৰ ভলিউমটো ফুল ভলিউম ৰাখিছোঁ। প্ৰায় 15 পৰা 20 মিনিট সময়ৰ পিছত আমি ঢাকনিখন আঁতৰাই দেখিছোঁ আমাৰ হৈয়ে গৈছে। যেতিয়া পিঠাটো ঠাণ্ডা হ'বলৈ আৰম্ভ হৈছে তেতিয়া আমি তাক কাটিবলৈ আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি দীঘলীয়াকৈ কাটিছোঁ আৰু তাৰপিছত আনটো ছাইডৰ পৰা কাটিছোঁ। প্ৰায় স্কুৱেৰ আকাৰত কাটিবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। ইয়াৰ পিছৰটো এপিছ'ডত অন্য এটা ৰেচিপিত লৈ পুনৰাই উভতি আহিম। আজিলৈ আহিছোঁ। ধন্যবাদ।